হেল্ল' গাইজ, মই সাজিদ। আজি আপোনালোকলৈ লৈ আহিছোঁ এখন পিয়াজিঅ' অটো। আপুনি ই ৰিক্সা এৰক আৰু অটোত হওক। প্ৰথম কথাটো হৈছে আমি যেতিয়া এখন ইভি অটো কিনো আৰু সেই ইভি অটোখন চলে বেটেৰীত, আৰু বেটেৰী ৱাৰেণ্টি আপোনালোকে কিমান পাব? আপোনালোকে বেটেৰী ৱাৰেণ্টি পাব 5 বছৰ। কাৰণ আপুনি যদি এখন ই ৰিক্সা কিনে তেতিয়াহ'লে আপুনি বছৰে বছৰে বেটেৰী সলাব লাগিব, কিন্তু আপোনালোকে যদি পিয়াজিঅ' কিনে তেতিয়াহ'লে আপোনালোকে 5 বছৰলৈ বেটেৰী সলাব নালাগে, উইথ আপোনালোকে ৱাৰেণ্টি পাব। যে আমি গাড়ীখন যেতিয়া ৰাস্তাত চলাম তো আমাৰ চাৰ্জিঙৰ কথা আছে। আপোনালোকে কিমান সময়ত কিমান চাৰ্জ হ'ব আৰু কিমান কিলোমিটাৰ চলাব সেই কথাটো আপোনালোকে জানিব বিচাৰিব। 3 ঘণ্টা 45 মিনিটত বেটেৰী চাৰ্জ হ'ব, উইথ আপোনালোকে এবাৰ চাৰ্জ কৰি 140 কিলোমিটাৰ চলাব পাৰিব। বেটেৰীটো হৈছে লিথিয়াম বেটেৰী 51.2 ভি। বেটেৰী ক্ষমতা হৈছে 5.4 কিলো আৱাৰ্ছ। গেডিবিলিটি হৈছে 19.6। টৰ্কটো হৈছে 2.7 নিউটন মিটাৰ। আৰু আপোনালোকে অধিকতম পাৱাৰ পাব 4.3 কিলোৱাট। আপুনি যদি ই ৰিক্সা কিনে তেতিয়াহ'লে ই ৰিক্সাত আপোনালোকে টপ স্পীড পাব মাত্ৰ 25 কিলোমিটাৰ। আৰু আপোনালোকে পিয়াজিঅ' অটো যদি কিনে তেতিয়াহ'লে ইয়াত আপোনালোকে টপ স্পীড পাব 45 to 55 কিলোমিটাৰ। আৰু যেতিয়া আমি এই অটোখন কিনিম আমি হুইল বেছৰ কথা আমি জানিব লাগিব, আৰু হুইল বেছটো হৈছে 1920 mm। এই অটোখন যেতিয়া আমি চলাবলৈ যাওঁতে আমাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো আমি জানিব লাগিব, কিয়নো আমি বিভিন্ন ৰাস্তাত আমি এই অটোখন চলাব লাগিব। এই অটোখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈছে 225 mm। তো এতিয়া আপোনালোকক মই পাইলটৰ চিটলৈ লৈ আহিছোঁ, আৰু পাইলটৰ চিটত কিছুমান বস্তু দেখুৱাবলগীয়া আছে। প্ৰথমে আপোনালোকে ইয়াত যেতিয়া বহাৰ লগে লগে ষ্টাৰিঙত আপোনালোকে সন্মুখত এটা মিটাৰ পাই যাব, গম পাইছেনে? এইটো হৈছে মিটাৰ, ডিজিটেল মিটাৰ জ্বলি গ'ল। ইয়াত লিখা আছে চাওক RNFB। R মানে হৈছে ৰিভাৰ্ছ, N মানে হৈছে নিউট্ৰেল, F মানে হৈছে ফৰৱাৰ্ড, আৰু B মানে হৈছে বুষ্ট। মানে গাড়ীখন ওখ পাহাৰত যেতিয়া গাড়ীখন উঠিব এক্সট্ৰা গাড়ীখনে বুষ্টিং কৰিব, বুজি পাইছেনে? তো তাৰ কাৰণে দিয়া আছে বি। আৰু যেতিয়া পাহাৰত উঠিব গাড়ীখন এক্সট্ৰা পাৱাৰ লাগিব তেতিয়া বি দিব লাগিব। আৰু যেতিয়া আপুনি নিউট্ৰেল কৰিব হ'ব, এই নিউট্ৰেলটো এনেকৈ পকাই দিলে হ'ল, নিউট্ৰেলত আহি যাব। আৰু যেতিয়া আপুনি গাড়ীখন ব্ৰেক কৰিব তেতিয়া আপুনি ৰিভাৰ্ছ দিব লাগিব, বুজি পাইছেনে? আৰু আপুনি যেতিয়া গাড়ীখন চলাই থাকিব এক্সেলেটাৰটো অকণমান এৰি দিলে গাড়ীখনে নিজে নিজে ব্ৰেকিং চিষ্টেমটোৱে কাম কৰিব, বুজি পাইছেনে? এইখিনি হৈছে গাড়ীখনৰ ফিচাৰ্ছ। লগতে আপোনালোকে ইয়াতে হেডলেম্প পাই যাব, ৱেপাৰ পাই যাব, আৰু আপুনি এক্সট্ৰা মিউজিক বজাবৰ কাৰণে ইয়াতে তেওঁলোকে বক্সৰ চিষ্টেম দি দিছে, দেখিছেনে? আৰু বহিবলৈ খুবেই কমফৰ্টেবল। এজন মানুহ একদম মানে যিমানেই শকত নহওক কিয়, যিমানেই ক্ষীণ নহওক কিয় চলাই বহুতেই কমফৰ্টেবল পাব। লগতে আপোনালোকে ৱাটাৰ বটল ৰাখিবৰ কাৰণে হোল্ডাৰ পাই যাব। তাৰপিছতে ইয়াতে আপোনালোকে টুল বক্সটো পাব, আৰু এইফালে আপুনি ধৰক মোবাইল চোবাইল থ'বৰ কাৰণে এটা স্পেচ আছে। আৰু এইটো হৈছে চাৰ্জাৰ পোৰ্ট। চাওক ইয়াতে আপুনি চাৰ্জ দিব পাৰে। ছাইড যিখন ছাইড মিৰৰখনো বহুত ডাঙৰ ছাইড মিৰৰ এখন দিছে। আৰু ফ্ৰণ্টত যদি আপোনালোকক যদি মই লৈ যাওঁ, এইফালে আপোনালোকে এটা হেডলেম্প পাই যাব, লগতে আপোনালোকে ইণ্ডিকেটৰ পাই যাব। তাৰপিছতে আপোনালোকে পিয়াজিঅ' ইয়াতে বেজিংটো পাই যাব। চাওক পিয়াজিঅ' বেজিং, আৰু ফ্ৰণ্ট মডগাৰ্ডটো আপোনাৰ ফাইবাৰৰ হয়। গাড়ীখন আপোনালোকৰ কেনেকুৱা লাগিছে তো কমেণ্ট বক্সত কমেণ্ট কৰিব। 1000-2000 নহয়, 30 লাখ কাষ্টমাৰে তেওঁলোকৰ এই কোম্পানীটো ভাল পাইছে। চ' সেইকাৰণে মই আপোনালোকক এই পিয়াজিঅ'খন দেখুৱাইছোঁ। আৰু এই গাড়ীখনৰ প্ৰাইচটো হৈছে 2,55,000 টকা। হৰ এজন ব্যক্তিয়ে এই গাড়ীখনৰ প্ৰাইচটো এফৰ্ড কৰিব পাৰিব। যদি আপোনালোকে EMI ফেচিলিটিজ কৰিব বিচাৰে তো EMI ফেচিলিটিজ কৰিব পাৰিব। যদি আপোনালোকে কেছত ল'ব বিচাৰে তো কেছত ল'ব পাৰিব। যদি কেছত লয় আপোনালোকে 2,55,000 টকা দিলে আপোনালোকে এখন পিয়াজিঅ' অটো ল'ব পাৰিব। তো পিয়াজিঅ' অটোখন কিনিলে আমি ভাড়া মাৰিবই লাগিব, আমি বিভিন্ন জেগাত যাবই লাগিব। 3টা চকা যিহেতু বাহন, আপোনালোকক এটা স্পেয়াৰ টায়াৰো লাগিব, আৰু তেওঁলোকে খুব ধুনীয়াকৈ এটা স্পেয়াৰ টায়াৰ দি দিছে। ঘৰতে যদি আপুনি নিবনুৱা হৈ আছে তেতিয়াহ'লে মই কওঁ আপোনালোকে এই পিয়াজিঅ' অটোখন চলাই আপুনি স্বাৱলম্বী হ'ব পাৰিব, কিয়নো এই পিয়াজিঅ' অটোখন বেছি এটা প্ৰাইজ নহয়।